বোকাখাটত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা আছিলে। এই ঘটনাৰ লগত জড়িত গোটেই কেইজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু যিটো পৰিকল্পনা আছিলে বোকাখাট, গুৱাহাটী, গোলাঘাট, গুৱাহাটী, তেজপুৰ আৰু লখিমপুৰত এখেতসকলে গ্ৰেনেড ব্লাষ্ট কৰিব খুজিছিলে। আমি এটা গ্ৰেনেডটো ব্যৱহাৰ হ'ল, বাকি গোটেইকেইটা গ্ৰেনেড আমি উদ্ধাৰ কৰিছো, লগত এটা পিস্তল এটাও আমি উদ্ধাৰ কৰিছো আৰু ইয়াৰ লগত জড়িত ব্যক্তিকেইজনকো আমি গ্ৰেপ্তাৰ কৰিছো আৰু তেওঁলোকৰ ঘৰৰ পৰাই গ্ৰেনেড আৰু পিস্তলো আমি উদ্ধাৰ কৰিছো। এতিয়া ফাৰ্ডাৰ ইনকুৱাৰী চলি আছে যে ব্যক্তিসকলক কোনে এই কাম কৰিবৰ বাবে উৎসাহিত কৰিছিলে। সেই পাৰ্টটো এতিয়াও তদন্তত ওলাই অহা নাই, তেওঁলোকে বেলেগ বেলেগ কথা বেলেগ বেলেগ সময়ত কৈ আছে। সেই পাৰ্টটোৰ কাৰণে সময় লাগিব, কিন্তু ঘটনাটোৰ লগত জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে, ডিজিপিয়ে প্ৰেছত ক'ব, আৰু 3টা নতুন গ্ৰেনেড আৰু এটা পিস্তলো উদ্ধাৰ কৰা হৈছে। It is not yet confirmed because apparently these people are not involved with any militant group, but one was a former Alpha militant, but he was in jail for a long time. And these people are little criminal in nature. They are involved in cattle trade, etc. And one person was arrested for drugs also earlier. So gotike ekebare kunuba militant organization buli kobo nwari, going by their antecedents. No, etialeke we have because operation is still on. One person we have not able to arrest. He is in somewhere in he is not in Assam, but we know where he is. So ultimately one person who was the key person, he is to be picked up. Guwahati, DGP kobo details, Guwahati, Lokhimpur, Tezpur, Golaghat hoi gol. So Golaghat to asile, Golaghat to সফল হল, বাকি 3টা জায়গাত সফল নহল। বোকাখাটত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা আছিলে। এই ঘটনাৰ লগত জড়িত গোটেই কেইজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু যিটো পৰিকল্পনা আছিলে বোকাখাট, গুৱাহাটী, গোলাঘাট, গুৱাহাটী, তেজপুৰ আৰু লখিমপুৰত এখেতসকলে গ্ৰেনেড ব্লাষ্ট কৰিব খুজিছিলে। আমি এটা গ্ৰেনেডটো ব্যৱহাৰ হ'ল, বাকি গোটেইকেইটা গ্ৰেনেড আমি উদ্ধাৰ কৰিছো, লগত এটা পিস্তল এটাও আমি উদ্ধাৰ কৰিছো আৰু ইয়াৰ লগত জড়িত ব্যক্তিকেইজনকো আমি গ্ৰেপ্তাৰ কৰিছো আৰু তেওঁলোকৰ ঘৰৰ পৰাই গ্ৰেনেড আৰু পিস্তলো আমি উদ্ধাৰ কৰিছো। এতিয়া ফাৰ্ডাৰ ইনকুৱাৰী চলি আছে যে ব্যক্তিসকলক কোনে এই কাম কৰিবৰ বাবে উৎসাহিত কৰিছিলে। সেই পাৰ্টটো এতিয়াও তদন্তত ওলাই অহা নাই, তেওঁলোকে বেলেগ বেলেগ কথা বেলেগ বেলেগ সময়ত কৈ আছে। সেই পাৰ্টটোৰ কাৰণে সময় লাগিব, কিন্তু ঘটনাটোৰ লগত জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে, ডিজিপিয়ে প্ৰেছত ক'ব, আৰু 3টা নতুন গ্ৰেনেড আৰু এটা পিস্তলো উদ্ধাৰ কৰা হৈছে। It is not yet confirmed because apparently these people are not involved with any militant group, but one was a former Alpha militant, but he was in jail for a long time. And these people are little criminal in nature. They are involved in cattle trade, etc. And one person was arrested for drugs also earlier. So gotike ekebare kunuba militant organization buli kobo nwari, going by their antecedents. No, etialeke we have because operation is still on. One person we have not able to arrest. He is in somewhere in he is not in Assam, but we know where he is. So ultimately one person who was the key person, he is to be picked up. Guwahati, DGP kobo details, Guwahati, Lokhimpur, Tezpur, Golaghat hoi gol. So Golaghat to asile, Golaghat to সফল হল, বাকি 3টা জায়গাত সফল নহল।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।